নমস্কাৰ। ৰূপহীহাট কংগ্ৰেছত লাগিছে অন্তঃকণ্ডল। কংগ্ৰেছৰ ৱাৰ্ড সদস্যই ক্ষোভ উজাৰিছে কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্যৰ বিৰুদ্ধে। জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ, ৰূপহীহাট কংগ্ৰেছত লাগিছে অন্তঃকণ্ডল। কংগ্ৰেছৰ ৱাৰ্ড সদস্যই ক্ষোভ উজাৰিছে কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্যৰ বিৰুদ্ধে। আৰু সেলিম জাভেদো কংগ্ৰেছ দলৰ পৰা ৰূপহীহাট কংগ্ৰেছত অন্তঃকণ্ডল লাগিছে। কংগ্ৰেছ ৱাৰ্ড সদস্যই ক্ষোভ উজাৰিছে কংগ্ৰেছৰ জিলা সদস্যৰ বিৰুদ্ধে। ৰূপহীহাট কংগ্ৰেছত সৃষ্টি হৈছে অন্তঃকণ্ডল। এইবাৰ কংগ্ৰেছীয়ে ক্ষোভ উজাৰিলে কংগ্ৰেছীৰ বিৰুদ্ধে। ৰূপহীহাটৰ উত্তৰ খাটোৱাল গাঁও পঞ্চায়তৰ কংগ্ৰেছ ৫ নং ৱাৰ্ড সদস্যই ক্ষোভ উজাৰিছে ৰূপহীহাটৰ গৰাজান জিলা পৰিষদৰ সদস্য সেলিম জাভেদৰ বিৰুদ্ধে। যোৱা ২টা বছৰত একো উন্নয়নমূলক কাম কৰি নেদেখুৱালে সেলিম আহমেদে। কেৱল দুৰ্নীতিৰ পাহাৰ গঢ়িছে সেলিম আহমেদে। বিগত ২ বছৰে ৰাইজক প্ৰতাৰণা কৰি আহিছে সেলিম জাভেদে। বৰ্তমান হতাশগ্ৰস্ত হৈছে সেলিম জাভেদ। উত্তৰ খাটোৱাল গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সদস্য হওক সেলিম জাভেদ গৰাজান জিলা মই কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছোঁ আৰু সেলিম জাভেদো কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছে। সেলিম জাভেদে যি প্ৰতাৰণা কৰি আছে আমি ভালদৰে চাই আছোঁ। আমাক ২টা বছৰত সি খালি কৈ আছে জব কাৰ্ড দিয়ক। এতিয়ালৈকে কোনো কাম নাই। সেলিম জাভেদে যি ভাষ্যটো দিছে সি হতাশগ্ৰস্ত হৈছে। নুৰুল হুদা হতাশগ্ৰস্ত হৈছে। সেইটোৰ ভিতৰত আবুল তাবুল বকি আছে। সেলিম জাভেদ এটা দুৰ্নীতিৰ পাহাৰ, দুৰ্নীতিৰ গঢ়ি তোলাৰ পাহাৰ হয়। তোৰ CSPত বহুত দুৰ্নীতি হৈছে। ইতিমধ্যে আমি শুনা পাইছোঁ সি IPLৰ লগতো মই উত্তৰ খাটোৱাল গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সদস্য হওক সেলিম জাভেদ গৰাজান জিলা মই কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছোঁ আৰু সেলিম জাভেদো কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছে। সেলিম জাভেদে যি প্ৰতাৰণা কৰি আছে আমি ভালদৰে চাই আছোঁ। আমাক ২টা বছৰত সি খালি কৈ আছে জব কাৰ্ড দিয়ক। এতিয়ালৈকে কোনো কাম নাই। সেলিম জাভেদে যি ভাষ্যটো